ঐ ল'ৰা, তই যে অথনিৰ পৰা এই বেলটো খোৱাতে ব্যস্ত হৈ আছ। তোক যে মই কৈছিলোঁ গৰু ছাগলীকেইটা আনি বান্ধি বুলি, তই আনি বান্ধিলিহি নে? ৰচোন, বান্ধিম নহয়, আগতে মোক বেলটো খাই শেষ কৰি ল'বলৈ দে। বান্ধিম বুলি কৈছোঁ যে তই মানে বন্ধাই নাই এতিয়ালৈকে। দেখা নাই 3 সন্ধিয়া লগা লাগিলে। তই যে আৰু দেই এই মাজনী আৰু কিমানখন কৰি মৰিব কচোন বাৰু। তই অকণমান সহায় কৰি দিব নোৱাৰ নে বাৰু মাজনীক? কথাটো কৈছে চা, মই যদি মই অন্য দিনাখন সহায় কৰি নিদিওঁহে, এতিয়াহে কিবা বেলটোত খাবলৈ লাগিলোঁ। আৰু এটা কথা নহয়, মই বান্ধিম বাৰু, কিন্তু তই ক'ব লাগিব তই মামা হ'লে কেতিয়া যাবি ক। ইয়াৰ কথাবোৰ চাচোন, এই কামৰ সময়ত তই যে মোমায়েকৰ কথা উলিয়ালি আকৌ। উলিয়াম আকৌ, এইকেইদিন স্কুল বন্ধ পাইছ জানো, আমাৰ লগৰ চববোৰ মোমায়েকৰ ঘৰলৈ যাব। তইহে মোক মামা ঘৰলৈ এবাৰো নিনিয়। মোৰ কি মন নাযায় নেকি মামা ঘৰলৈ যাবলৈ? তই কেতিয়াতে নিছিলি মোৰ মনতে নাই, একেবাৰে সৰুতে নিছিলি দুবাৰ নে এবাৰ, আৰু এতিয়া তাৰপাছত আৰু তই নিনিয়াই হলি। জানো তই যে কৈ থাক মামা ঘৰ বহুত ধনী বুলি, মই লগৰবোৰৰ আগত কওঁ নহয় মোৰ মামা বহুত ধনী বুলি, তাৰপাছত সোধে নহয় ঘৰটো কেনেকুৱা, ঘৰৰ ভিতৰত কি আছে। মই ইমান লাজ পাওঁ, একো ক'বই নোৱাৰোঁ আকৌ। সঁচাকৈ তোৰ মামাই এইটো ধনী অ'। মা দেউতা থাকোঁতে তোক তালৈ লৈ গৈছিলোঁ, তেতিয়া মই সঘনাই যাওঁ, কিন্তু মা দেউতা ঢুকোৱাৰ পাছত এবাৰহে গৈছোঁ তালৈ। সিহঁত যেনেকৈ টকাৰে কোটিপতি, কিন্তু মনেৰে দেখোন কোটিপতি নহ'লে। মা দেউতা থকালৈকে ঠিকেই আছিলে, কিন্তু মা দেউতা ঢুকোৱাৰ পাছতহে মই দাদা নবৌৰ আচল ৰূপটো দেখা পালোঁ, সেইকাৰণেই যাবলৈ মন নকৰা হ'লোঁ। এই তেনেকুৱা ধনী মানুহবোৰৰ ঘৰত আমাৰ লেখীয়া দুখীয়া মানুহবোৰে শোভা নাপায় বুজিছ। হ'ল আৰু তেতিয়া মোৰ আৰু মামা ঘৰটো চোৱা যি মনৰ আশা, সেই আশা হৈ ৰ'ব আৰু। হ'ব দে, তই ইমানকৈ কৈছ যেতিয়া যাম বাৰু দে। এইকেইদিনতে ৰাখী বন্ধন আহি আছে নহয়, ৰাখী বন্ধনৰ দিনাখনেই যাম দে। তালৈ মই ধুনীয়া ৰাখী এডাল বনাই নিম। যিমান যি হ'লেও ককাই ঘনীয়েকৰ সম্পৰ্ক, তেজৰ সম্পৰ্ক যেতিয়া, সি চাগে মোক তেনেকুৱা ব্যৱহাৰ নকৰিব যেনেকুৱা নবৌয়ে কৰিলে। কি তই সঁচাকৈ কৈছ? সঁচাকৈ আমি মামা ঘৰলৈ যাম? সঁচাকৈ কৈছোঁ, যাম দে। তই এতিয়া গৰু ছাগলীকেইটা বান্ধি যা, কাইলৈ ছাগলীজনী বিক্ৰী কৰিম, আৰু তাৰ পৰা পোৱা টকাৰে এই দাদা নমলে ভালকৈ কিবা এটা লৈ যাব লাগিব। ইমান ধনী মানুহ যেতিয়া যিকোনো বস্তু দিবও নোৱাৰি, অকণমান ভালেই দিব লাগিব। সেইকাৰণে ছাগলীটাকে বিক্ৰী কৰি দিম কাইলৈ দে। মা, তুমি কিন্তু সঁচাকৈ কৈছিলা দেই, সঁচাকৈ কিন্তু মামা ঘৰ বৰ ধুনীয়া। বাহিৰখনেই চাবা নে ভিতৰখনেই চাবা? মা ইমান ধুনীয়া লাগিছে। মই তোক কোৱা নাছিলোঁ মোমায়েৰ ঘৰ কোটিপতি বুলি? এতিয়া চা, এয়াই মোমায়েৰৰ ঘৰ। তোমাৰ লগত যে গাৰ্ডজনে কথা পাতিছিলে, ইমান ধুনীয়াকৈ গাৰ্ডজনে কথা পাতিলে, তোমাক চিনি পায় নেকি? আকৌ এই গাৰ্ডজন আমাৰ মা দেউতা জীয়াই থকা দিনৰ পৰাই ইয়াত কাম কৰা ৰামু কাকা। তেখেতে আমাক বৰ মৰম কৰিছিল। পিছে মা, আমি যে দুৱাৰখন খোলা দেখি ভিতৰলৈ সোমাই আহিলোঁ, তুমি মামা মামীক মাতা আকৌ। ঐ কোন তহঁত? ভিক্ষা খুজিবলৈ আহিছা নেকি? একেবাৰে যে দুৱাৰ খোলা দেখি ভিতৰ সোমালিহি, বাহিৰতে নৰলি কেলে? বৌ, মই পখিলা আকৌ। ভালে আছেনে বৌ আপোনালোক? তই ইয়াত ওলালিহি যে? দেখিছানে, আমি ইমান শুভ কাম এটাত ওলাইছিলোঁ, দাদাক ৰাখি পিন্ধাওঁ বুলি ঘৰলৈ যাবলৈ ওলাইছিলোঁ, আৰু তই আহি পেলাই দিলিহি নহয় বিধি পথালিখন। বৌ, মানে ময়ো দাদাক সেই ৰাখি এটা পিন্ধাম বুলিয়ে আহিছিলোঁ, আৰু ইমান আমনি কৰি আছিলে মোমায়েকৰ ঘৰলৈ যাওঁ বুলিকে, আৰু স্কুলো বন্ধ পাইছে যে, সেইকাৰণে বোলো আজিয়ে আহোঁ, সেই বুলিয়ে আহিলোঁ। দাদা ক'ত গ'ল বৌ? দাদা আছে, ওপৰতে ৰেডি হৈ আছে। পিছে তোৰ হাতৰ যে ৰাখি পিন্ধিবলৈ তেখেতৰ সময় হ'ব, সেইটোহে কিন্তু আশা কম দেই। তয়ো কিন্তু কম নহয় দেই, এই ককায়ক কম দামী ৰাখি এটা পিন্ধোৱাৰ চলেৰে ককায়ৰ পৰা মানে কিবা কিবি সৰকাবলৈ আহিলি। নাই বৌ, তেনেকুৱা একো কথা নহয়। যিমান যি হ'লেও মোৰ তেজৰ সম্পৰ্ক ককাই এটাই দিয়কচোন, মনতো পৰে নহয় কেতিয়াবা। আৰু বৌ, মই আপোনালোকলৈ কিবা এটা লৈও আহিছিলোঁ, চাওকচোন। নাই তই এইবোৰ নুলিয়াবি দেই। ইয়াত তই যি আনিছ সেইবোৰ ৰামু কাকাক দি থৈ যাবি, ৰাম ককাই ঘৰৰ মানুহবোৰক দি দিব। আৰু তই জানই দেখোন আমিবোৰে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধো। তই নালাগে এইবোৰ ইয়াত উলিয়াব নালাগে, তই তেখেতকে দি দিবি। কোন আহিছে প্ৰিয়া? পখিলা, তই ঘপককৈ ওলালিহি যে, আৰু ইমান বছৰৰ মূৰত? দাদা, এই ঘপককৈ ওলালোহি, মানে তোলৈ মনতো পৰি আছিলে, আৰু ইও যেদু কৰি আছিলে ইয়ালৈ আহোঁ বুলিকে, সেইকাৰণে বোলো মোমায়েকৰ ঘৰখন দেখাইও আহোঁগৈ, আৰু তোৰো খবৰ এটা লৈ আহোঁগৈ বুলিকে আহিলোঁ। ভালে আছনে? ভাল বুজিছ। পিছে তই বৰ বেয়া দিন এটাত আহিলি নহয়। আমি এতিয়া এফালে যাবলৈ ওলাইছিলোঁ নহয়, মানে এই প্ৰিয়াৰ ককায়েকক ৰাখি পিন্ধাবলৈ যায়, সেইকাৰণে তালৈকে নিবলৈ উলিয়াইছিলোঁ। তই বৰ বেয়া দিন এটাত আহিলি। চাহ তাহ কিবা খালি নে নাই? নাই দাদা, এই আহি পাইছোঁহিহে। প্ৰিয়া, কাম এটা কৰা নহ'লে, তুমি বিমলাক কৈ দিয়া ইহঁতক চাহ তাহ অকণ খুৱাই পেলাই বিদায় দিবলৈ। আমি যাওঁ নহ'লে, তোমাৰ দেৰি হ'ব নহয়, সোনকালে পাবগৈ লাগিছিলে, ফোন কৰিয়ে আছে নহয়। ব'লা যাওঁ নহ'লে। হেৰি নহয় পখিলা, এই তহঁতৰ যাবলৈ ভাড়া চাড়া আছেনে নাই? আছে দাদা, আৰু এই চাহ তাহ নাখাওঁ দেই, আমি যাওঁৱেই তেতিয়া, মানে খাই আহিছোঁ ঘৰত ভাত পানী, খাবলৈ একেবাৰে মন যোৱা নাই। তোক ৰাখিটো পিন্ধাই লওঁ নহ'লে। মা, তুমি দেখোন কৈছিলা মামা ঘৰত আমি দুদিনমান থাকিম বুলি, আকৌ এতিয়া যাওঁ বুলিয়ে ক'লা যে? তোক মই কেতিয়া কৈছিলোঁ থাকিম বুলি? আমি গৈ পেলাই আহিমগৈ বুলি কৈ হোৱা নাছিলোঁ নেকি তোক? সেই নহয়, ঘৰত দিগদাৰ হ'ব নহয়, গৰু ছাগলীবোৰ বাপেৰে কেনেকৈ অকলে চম্ভালিব? নালাগে দেই, আমি পাছত থাকাকৈ আহিম বুজিছ। দাদা, এই ৰাখিটো মই নিজেই বনাই আনিছোঁ, নিজৰ হাতেৰে, খুব মৰমেৰে। পিন্ধি লচোন নহ'লে। চা পখিলা, তই একদম বেয়া নাপাবি দেই, মই তোৰ হাতেৰে ৰাখিটো পিন্ধিব নোৱাৰোঁ। মানে এই প্ৰিয়াৰ ভনীয়েকে, মানে মোক খুলখালি কথা কৈছোঁ, তাই সেই মোক ভিনীয়েক নহয়, ককায়েক হিচাপে আজি এই কেইবাবছৰো ৰাখি পিন্ধাই আহিছে। আৰু যদি তাই প্ৰথমতে মোৰ হাতত বেলেগে পিন্ধোৱা ৰাখি দেখে, বহুত খং কৰিব। তাই কৈয়ে থৈছে প্ৰথমতে মই আপোনাক ৰাখি পিন্ধাম বুলি, সেইকাৰণে তই বেয়া নাপাবি, তোৰ হাতৰ ৰাখিটো মই পিন্ধিব নোৱাৰিম। বহুতখিনি পৰিৱৰ্তন হ'ল বুজিছ দাদা, মানে তোৰ মনটো সঁচাকৈ টকাৰ দৰেই পৰিৱৰ্তন হৈ গ'ল। তই নিজৰ ভনীয়েৰৰ হাতৰ ৰাখিটো পিন্ধিবলৈ মানা কৰিছ। মই আৰু বুজিবলৈ বাকী নাই, মানে এইখন ঘৰ মা দেউতা ঢুকোৱাৰ পাছত মই মোৰ নিজৰ ঘৰ বুলি পাহৰিয়েই পেলাব লাগিব, আৰু পাহৰিছিলোঁৱেই। কিন্তু এই ল'ৰাটোৰ জহতহে আকৌ মনত পেলাই আহিছিলোঁ।
মোৰ যে লাজ নাই ভাবিছিলোঁ তহঁতে চাগে মোক নিজৰ ভণ্টি বুলি ভাবি আঁকোৱালি ল'বি এনেকুৱা ব্যৱহাৰ আকৌ নকৰিবি কিন্তু মই ভুল ভাবিছিলোঁ অ' হ'ব দে আজি পবিত্ৰ ৰাখী বন্ধনৰ দিনা তই মোক বৰ ডাঙৰ উপহাৰটো দিলি আৰু সেইটো হৈছে এটা ডাঙৰ চুৰিৰ আঘাত ব'ল সোণটো ঘৰলৈ যাওঁগৈ ব'ল তোক মই কোৱা নাছিলোঁ জানো মোমাইহঁত যেনেকৈ টকাৰে কোটিপতি তেনেকৈ মনেৰে নহয় অ' আৰু তোক মই এটা কথা কৈ দিছোঁ তই তোৰ লগৰ ল'ৰা ছোৱালীৰ আগত তোৰ মোমাইৰ পৰিচয় কেতিয়াও নিদিবি কাৰণ তোৰ মোমায়েৰে তোক ভাগিন বুলিবলৈ মোক নিজৰ ভনী বুলিবলৈ লাজ কৰে সঁচা কথা কিন্তু নিজৰ জন্ম দিয়া ঘৰখন মাক দেউতাক জীয়াই থকালৈকেহে মাক দেউতাক ঢুকোৱাৰ পাছত সেইখন ঘৰ আপোনৰ ঠাইত পৰ হৈ পৰে ককায়েক নবৌয়েকবোৰে নিজৰ ভনীজনীক ভনী বুলিবলৈ লাজ কৰে সময় নাথাকে সিহঁতৰ হাতত নিজৰ ভনীয়েকৰ বাবে এনেকুৱা এটা সম্পৰ্ক মোকো নালাগে য'ত মৰমেই নাই ব'ল কোনটো ঘৰলৈ যাওঁগৈ ব'ল মা তুমি নাকান্দিবা ব'লা ঘৰলৈ যাওঁগৈ ব'লা আমি ইয়াত নাথাকোঁ তুমি চিন্তাই নকৰিবা মই আৰু তোমাক কেতিয়াও জেদ নকৰোঁ মামা ঘৰলৈ আহিম বুলি তুমি নাকান্দিবা কিন্তু ব'লা ব'লা ঘৰ যাওঁ ব'লা